গৈছিল যে তই ভাল পোৱা এই নামঘৰ ভাগিত এই আসন ভাগ অসম্পূৰ্ণ হৈ আছে। তই মোৰ মৃত্যুৰ পিছত প্ৰাণজিৎ গগৈ বাপজনাক আনি ভাগৱত ব্যাখ্যা এটা অনুষ্ঠানো কৰিবি। আমি মহাধমে আমি পিতৃৰ বাবে সেই আজ্ঞা আমি পালনহে কৰিছোঁ। বাপসকল আই সমস্ত আমি এইখিনি কৰিবলৈ যাওঁতে আমাৰ বহুতো কোটি কোটি অপৰাধ হৈ গ'ল। সমস্ত হয়তো তেখেতে নোকোৱা হ'লে আমাৰ বিবেকে এইখিনি কথা হয়তো ঢুকি নাপাল হয়। সেই লগতে এই অনুষ্ঠান ভাগিত আয়োজন কৰোঁতে আমাৰ প্ৰাথমিক শাখাৰ বাপ আই যুৱক যুৱতী সমস্তে যি আমাক সহায় সহযোগ কৰিছিলে, এই সহায় সহযোগ কৰোঁতে হয়তো আমাৰ গৃহৰ ফালৰ পৰা মুখত হয়তো উচ্চ বাক্য হয়তো নক'বলগীয়া কাৰোবাক হয়তো কৈ যাব ওলাই গৈছিল। সমস্তকে আমাক আপোনালোকৰ পৰিয়ালৰ এজন বুলি আপোনালোকে নিজ গুণে ক্ষমা কৰিব ল'ব। আপুনি সকলোৱে সবাৰ চৰণত এজোকা মহান বাণীৰে আমি সেৱাহে ধৰা হৈছে। কৃষ্ণ। অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পকিলো হৰণে আনগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম তোহাৰি চৰণ কোৰেনো শত কোটি বাৰে কৰোঁ প্ৰণাম ৰাম তোহাৰি চৰণ কোৰেনো শত কোটি বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম ৰাম শ্ৰীকৃষ্ণায় নমো নমঃ। শ্লোক
নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য ইয়তো বন্নয়াদিতৰত স্বাৰ্থেষভিঘ্নস্বৰাট তেনে ব্ৰহ্ম হৃদয়বাদী কবয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ তেজো বাৰিমৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গো মৃষা ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি ধৰ্মঃ পূজিত কৈতৱোবত্ৰ পৰমো নিৰ্মৎসৰাণং শতাং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিংব পুৰৈৰীশ্বৰ সদ্যো হৃদয়বৰুধ্যতে বত্ৰ কৃতিৰ্ভিশুশুভীষ্টৎসনাদ নিগম কল্পতৰুৰ্গলিতং ফলং শুকমুখাদমৃত দ্ৰৱ সংয়োতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা হৰিৰাম ৰাম 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 ৰাম। কৃষ্ণ সবাৰো শ্ৰীচৰণত পুনঃসবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ তৃতীয় স্কন্ধ কপিল চৰিত জীৱৰ তামসী গতি দুলৰি। কৃষ্ণ ৰাম কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰজত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় দৰত হে ৰাম ৰাম নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যাই স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰ তল এঠাই আপোনাৰ সমস্ত জনা সৰ্বজানন্তা আমি মূঢ়মতী, তৎসত্ত্বেও আমি মূঢ়মতীৰ ওপৰত এক মহান দায়িত্ব অৰ্পণ কৰা হৈছে যে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত পাঠ আৰু পৰ্যালোচনা সমস্ত জনাৰে জ্ঞাত যে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ যাক আশ্ৰয় কৰি জীৱতত্ত্বই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত ২৪টি তত্ত্বৰে গঠিত
শৰীৰ তত্ত্বত 25 নম্বৰ আত্মাতত্ত্বই নিজৰ উপস্থিতিৰ উমান সাব্যস্ত কৰিবৰ বাবে এই সংসাৰখনত আমি অৱস্থান কৰোঁতে যদি আমি নিজৰ জীৱন শাস্ত্ৰৰ বাক্যৰ মাধ্যমেৰে উপদেশ মৰ্মে আগবঢ়াই নিব পাৰোঁ, ধ্ৰুৱ সত্য সেই জীৱতত্ত্বই পিতৃ পৰম আত্মাৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰে। এয়াই হ'ল কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ মূল দৰ্শন। আৰু কৃপালু গুৰুজন বস্তুৱে এই ভাগৱতৰ মাধ্যমেৰে আমি সমস্তজনাকে এই উপদেশ প্ৰদান কৰিব বিচাৰিছে। পদচন্দে, ছবিচন্দে, দুলৰি, লেচাৰী, জোনা আদিৰ মাধ্যমেৰে। আৰু ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দি থৈ গৈছে যে সখা পাৰ্থ, তুমি শুনাচোন, যে সংসাৰত মই যদিও স্বতন্ত্ৰ, তথাপিতো মই সময় সাপেক্ষে পৰতন্ত্ৰ হওঁ কেৱল মোৰ একান্ত ভকতৰ ওচৰত। আৰু সেইকাৰণে মোতকৈও ডাঙৰ হ'ল মোৰ দ্বিতীয় ৰূপস্বৰূপ ভকত তত্ত্ব। আৰু ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত এই সিদ্ধান্ত দি প্ৰকাশ কৰিছে, হে ৰাম, নাম আগে ভৈলা সখী, মই ভৈলো পাছে, সেহি সকল শাস্ত্ৰ নামে বান্ধাই আছে। সখা, মোতকৈও ডাঙৰ হ'ল মোৰ নাম তত্ত্ব, আৰু সেইকাৰণে সমস্ত শাস্ত্ৰ মোৰ নামত বান্ধ খাই আছে। আৰু ভগৱন্ত পুৰুষে অৰ্থাৎ দেৱদত্তই তেওঁৰ সন্তানস্বৰূপ জীৱতত্ত্বৰ মংগলৰ অৰ্থে এই ধৰাধামত সময়ে সময়ে অৱস্থান কৰে। গুৰুজন বস্তুৱে তাৰে দৰ্শন দিছে চতুৰ্বিংশতি অৱতাৰ। আৰু এনেধৰণে কাৰ্য কাৰণৰ হেতু অৱতাৰ ধাৰণ কৰি তেওঁ মানৱী লীলা সম্বৰণ কৰে বা এই লীলা সম্বৰণ কৰে। আৰু সেই দেৱদত্ত আশ্ৰয় হয় নাম তত্ত্বত। আৰু নাম তত্ত্ব য'তে ত'তে যিহেতু পোৱা বস্তু নহয়, গুৰুজনাই সিদ্ধান্ত দিছে যে য'তে ত'তে নথাকৈও হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। কেৱল মহন্ত দোকানীৰ ওচৰতহে এই নাম মহাৰত্ন আমি জীৱতত্ত্বই আশ্ৰয় কৰিবৰ বাবে সৌভাগ্যৱন্ত হ'ব পাৰোঁ। আৰু সেই নাম বস্তু গুৰু বস্তুৰ ওচৰত থাকি যেতিয়া গুৰু বস্তুও এই ধৰাধাম এৰি গুচি যায়, তেতিয়া সেই দেৱ বস্তু, নাম বস্তু, গুৰু বস্তু তিনিও আহি একঠাই হয় কেৱল এক স্থানত, সেয়া হ'ল ভকত তত্ত্ব। আৰু সেইকাৰণেই ভগৱন্ত পুৰুষে নিজ মুখে উদ্ধৱ মহন্তৰ আগত সিদ্ধান্ত দি থৈ গৈছে যে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। এয়াই হ'ল জীৱতত্ত্ব কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ উপায়, কেৱল ভকতৰ চৰণত সেৱা নিবেদন কৰা। আৰু এনেধৰণে আজিৰ পদবন্ধে আমি আগবাঢ়িব বিচৰা হৈছে যে ভয়জনা ভগৱন্তৰে সৃষ্টি এই বিনন্দীয়া সংসাৰখনত এক লীলা অৱতাৰ নাম হ'ল কপিল চৰিত, কপিল অৱতাৰ। আৰু তেওঁৰ দ্বাৰা মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰা এটি জীৱতত্ত্বৰ তম গুণৰ মাজেৰে কেনেকৈ গতি সাব্যস্ত হয় এই বিষয়বস্তু, এই সংসাৰখনত কেনেকৈ জীৱই দুখ কষ্টৰ মাজত অৱস্থান কৰিব লগা হয়, নিকাৰ ভুঞ্জিব লগা হয়, আদি বিষয়ক কথাখিনি মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে যে কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত,
কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশয় উদৰত। বদতি মানে কৈ থকা কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, হে মা তুমি শুনাচোন, জীৱৰ নিকাৰ যত অৰ্থাৎ জীৱতত্বই এই সংসাৰখনলৈ আহি কেনেধৰণে দুখ কষ্ট ভোগ কৰিব লগা হয় তাৰ মূল দৰ্শন হ'ল কৰ্মৰ ইচ্ছা। সেই কৰ্মৰ ইচ্ছা অনুসৰি পুৰুষৰ যায় অৰ্থাৎ পুৰুষ মানে হ'ল জীৱতত্ব। জীৱতত্বই এগৰাকী মাতৃৰ উদৰত গৈ প্ৰৱেশ কৰিব লগা হয় আৰু প্ৰৱেশ কৰিবলৈ যাওঁতে তাৰ লগত যুক্ত হৈ থাকে সেই জীৱতত্বৰ পূৰ্ব জন্মৰ কৰ্ম অৰ্থাৎ প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। এই প্ৰাৰব্ধ মানে পূৰ্ব কৰ্মৰ ইচ্ছা। আৰু এনেধৰণে কাম ক্ৰিয়াৰ সহিতে অৰ্থাৎ নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যায়, স্ত্ৰীৰ শোণিতে একে লগ হুয়া উদৰত লৱে ঠাই। এনেকৈ পুৰুষৰূপী আৰু প্ৰকৃতি স্বৰূপা এই দুই বস্তুৰ একঠাই হোৱাৰ লগে লগে অৰ্থাৎ মিলন হোৱাৰ লগে লগে শুক্ৰাণু আৰু ডিম্বাণুৰ এটি জীৱতত্ব গৰ্ভাৱস্থাত স্থিতি হয়। এনেধৰণে মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে সিদ্ধান্ত দি গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে যে সেই ভ্ৰূণ সৃষ্টিৰ প্ৰথম দিনটোৰ প্ৰকাশ হৈছে ৰাম এক ৰাত্ৰ ভৈলে দুই লগ হয়, বৰতুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হয়, বদৰি ফল ৰমত শ্ৰীৰাম ৰাম দশম দিনত কঠিন হয়, এই ৰামে বদৰি ফল ৰমত। অৰ্থাৎ প্ৰথম দিনটোত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ লগে লগে সেই ভ্ৰূণ সৃষ্টি দৰ্শনটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে এটা বাটুলু গুটিৰ সমান প্ৰকাশ। আৰু সেই বাটুলু গুটিৰ সমান প্ৰকাশ সেই জীৱতত্ব ভ্ৰূণ তত্ত্বই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ 10 নম্বৰ দিনটোত এটা টান বগৰী ফলৰ সমান প্ৰকাশ হয়। তাৰ পাছত পাছে দুই মাহে শিৰবাহু আদি ভিন্ন হুৱে অংগচয়, তৃতীয় মাহত লোম আদি নখ চিহ্নলিংগ উপজয়। তাৰ পাছত সেই ভ্ৰূণ তত্ত্ব যেতিয়া দ্বিতীয় মাহত উপস্থিত হয় গৰ্ভাৱস্থাত এগৰাকী প্ৰকৃতি বা মাতৃ, তেতিয়া সেই মাতৃৰ উদৰত সেই ভ্ৰূণ তত্ত্ব বা জীৱতত্ত্বৰ আকাৰ বৃদ্ধি হয়। আৰু আকাৰ বৃদ্ধি হোৱাৰ দৰ্শন পদবন্ধে প্ৰকাশ কৰিছে যে পাছে 2 মাহে অৰ্থাৎ দ্বিতীয় মাহ পৰ্যন্ত শিৰ বাহু আদিকে ধৰি ভিন্ন অংগবিলাক গৰ্ভত প্ৰকাশ হয়। আৰু এনেধৰণে তৃতীয় মাহত 3 নম্বৰ মাহটোত সেই শৰীৰ তত্ত্বত নোম, নখ আৰু চিনাকিৰ বাবে লিংগ প্ৰকাশমান হয়। অৰ্থাৎ সেই শৰীৰধাৰী জীৱতত্ত্ব উদৰত আছে,
কিন্তু উদৰত থকা সেই সন্তান পুংলিংগ হ'বনে স্ত্ৰীলিংগ হ'ব, অৰ্থাৎ ল'ৰা হ'বনে ছোৱালী হ'ব, তাৰ দৰ্শনটো ৩ নম্বৰ মাহটোত প্ৰকাশ হয় যে লিংগ যোগ হয়। আৰু সেইকাৰণে হয়তো গৰ্ভৱতী মাতৃগৰাকীক যেতিয়া তাৰ প্ৰমাণৰ বাবে স্বামী সহিতে ডাক্তৰৰ পৰামৰ্শ লোৱা যায়, তেতিয়া ডাক্তৰে সেই ৩ নম্বৰ মাহত এখন আল্ট্ৰাছাউণ্ড কৰিবৰ বাবে স্বামী স্ত্ৰীক উপদেশ প্ৰদান কৰে। আৰু সেই আল্ট্ৰাছাউণ্ডখনৰ যোগেদি গৰ্ভস্থ সন্তান ল'ৰা নে ছোৱালী ডাক্তৰে বুজি পাব পাৰে। এই দৰ্শন শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। ৰামে ৪ মাঘে মিলি ৭ ধাতু হয়, ক্ষুধা তৃষ্ণা পঞ্চমত, ৬ মাস ভৈলে জাল যেন চৰ্মে, বেৰ হয় তাৰ অংগত। ৰাম ৰাম মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে, ক্ষণে যুগ সমজাই, যেন মতে তৈতে বালক বাৰ হয়, তাৰ কথা শুনা আই। তাৰ পাছত ৪ নম্বৰ মাহটোত সেই শৰীৰ তত্ত্বই পূৰ্ণাংগ ৰূপ লাভ কৰে। চকু, কাণ, নাক, মুখ আদি ইন্দ্ৰিয়বিলাক ছাল পৰ্যন্ত যি ৭ ধাতু প্ৰকাশ হয়। আৰু ৫ নম্বৰ মাহটোত সেই জীৱতত্ত্বৰ সেই ৭ ধাতুৰ ফলত শৰীৰটোত ক্ষুধা তৃষ্ণা যোগ হয়, অৰ্থাৎ ভোক লাগে, পিয়াহ লাগে। এটা পৈণত শিশুলৈ ৰূপান্তৰিত হয় ৫ নম্বৰ মাহটোত। আৰু সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত ৩ নম্বৰ, ৪ নম্বৰ বা ৬ নম্বৰ মাহত পঞ্চ অমৃত খুওৱাৰ যিটো ব্যৱস্থা নাই, আছে কেৱল ৫ নম্বৰ মাহতহে গৰ্ভৱতী মাতৃগৰাকীক পঞ্চ অমৃত খুওৱাৰ ব্যৱস্থা। ই হ'ল শাস্ত্ৰসন্মত। এই শাস্ত্ৰসন্মত নীতি নিয়মক আশ্ৰয় কৰি আমাৰ সমাজ ব্যৱস্থা সুন্দৰভাৱে আমি চলি থাকোঁ, যে পঞ্চ অমৃতৰ ব্যৱস্থা। কিয়নো ৫ নম্বৰ মাহত গৰ্ভস্থ দেৱশিশুৰ এই সংসাৰলৈ আগমনৰ বাবে পিতৃ মাতৃ শহুৰ শাহু বংশ পৰিয়াল সমস্তৰ দ্বাৰা সেই গৰ্ভস্থ সন্তানক সেৱা নিবেদন কৰা হয় ৫ নম্বৰ মাহটোত পঞ্চ অমৃতেৰে। আৰু তাৰ পাছত ৬ মাস ভৈলে জাল যেন চৰ্মে, বেৰ হয় তাৰ অংগত। ৬ নম্বৰ মাহটোত সেই গৰ্ভস্থ শিশুটিৰ ৰক্ষণাবেক্ষণৰ বাবে তাৰ চাৰিওকাষে এখন জালৰ দৰে আৱৰণৰ সৃষ্টি হয় গৰ্ভত। আৰু এনেধৰণে মাতৃগৰাকীৰ দক্ষিণ ফালে অৰ্থাৎ সোঁফালে উদৰত ক্ষণে ক্ষণে সেই গৰ্ভস্থ সন্তানটি একলা দুকলাকৈ বাঢ়ি বাঢ়ি গৈ থাকে। যেন মতে তৈত বালক বাৰ হয় তাৰ কথা শুনা আই। মা তুমি শুনা কেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে সেই কথাখিনি, অৰ্থাৎ শৰীৰ তত্ত্বৰ আকাৰ বৃদ্ধি হয়, তাৰ কথাখিনি আমি তোমাৰ আগত অৱগত কৰিম। ৰাম আপ্যায়নী নামে নাৰী গোট তাৰ, নাৰীত শুয়াছে বন্ধ, স্ত্ৰীৰ অন্তত সেই মতে সিটো
নাৰীৰ আছে সম্বন্ধ, ৰামে সেই পথে যায় অন্নপানৰ ৰস, মাতৃয়ে যত ভুঞ্জয়, তাত হন্তে হিতু সৱালৰ দেহ, প্ৰতিক্ষণে বাঢ়ি যায়। সেই মা দেৱহূতি এনেধৰণে গৰ্ভস্থ সেই দেৱশিশুৰ ভোক পিয়াহ পূৰাবৰ বাবে মাতৃগৰাকীৰ নাৰীৰ লগত অৰ্থাৎ নাভিৰ লগত এডাল হীৰা, যাক নাৰী বুলি কোৱা হৈছে, আমাৰ শৰীৰটোত ৭২,০০০ নাৰী আছে, অৰ্থাৎ হীৰা উপহীৰা আছে। তাৰে ভিতৰত ইংগলা, পিংগলা, সুষুম্না আৰু বৰ্তমান এভাগী নাৰীৰ নাম প্ৰকাশ কৰিছে আপ্যায়নী নাৰী। আৰু এই নাৰীডালৰ চিনাকি হ'ল, যেতিয়া গৰ্ভৱতী মাতৃগৰাকীক অপাৰেশ্যন কৰোঁতে বা ডাক্তৰে সন্তানটি বাহিৰলৈ অনাৰ পাছত যিডাল নাৰী কাটি দিয়া যায়, অৰ্থাৎ সংযোগ বিচ্ছিন্ন কৰা যায় মাতৃ আৰু সন্তানৰ, সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। আৰু সেই নাৰীডালৰ কৰ্ম হ'ল, অৰ্থাৎ সেই নাৰীডালৰ জৰিয়তে গৰ্ভস্থ শিশুটিৰ যি ভোক লাগে, পিয়াহ লাগে, সেই নাৰীডালৰ জৰিয়তে মাতৃয়ে যিখিনি আহাৰ গ্ৰহণ কৰে, সেই আহাৰ ৰস ৰূপে গৰ্ভস্থ সন্তানে নিজৰ ভোক পিয়াহ পূৰণ কৰিব পাৰে আৰু একলা দুকলাকৈ গৰ্ভস্থ সন্তান ডাঙৰ হৈ গৈ থাকে, বাঢ়ি বাঢ়ি গৈ থাকে। সেই পথে যায় অন্নপানৰ ৰস, মাতৃয়ে যত ভুঞ্জয়। মাতৃয়ে যি খাব ৰস ৰূপত গৰ্ভস্থ সন্তানে সেই নাৰীডালৰ জৰিয়তে গ্ৰহণ কৰিব পাৰে। তাত খন্তে সিটো সৱালৰ দেহ, প্ৰতিক্ষণে বাঢ়ি যায়। এনেকৈয়ে এই গৰ্ভস্থ সৰু আকাৰৰ শৰীৰটো লাহে লাহে ডাঙৰ আকাৰ ৰূপ লয়। এই ৰামে গাঁৱৰ বিষত প্ৰতিক্ষণে আতি, প্ৰাণ হোৱে অন্তৰ্গত, দুখীয়া জীৱৰ শুনিও কাৰ, দুখ হোৱে যেন মত। এনেধৰণে গৰ্ভ নামৰ সেই সৰু ফুটালিটোত সেই শৰীৰধাৰী ২৪টা তত্ত্বৰে গঠিত জীৱতত্ত্বই একলা দুকলাকৈ বাঢ়ি যাওঁতে সেই গৰ্ভৱতী মাতৃগৰাকীৰ যথেষ্ট কষ্ট হয় গৰ্ভত শিশুটি গ্ৰহণ কৰি থাকোঁতে। আৰু অন্য হাতেদি গৰ্ভত থকা শিশুটোৰো যথেষ্ট কষ্ট হয় যে সি বাঢ়িবৰ বাবে তাৰ কোঠাটো অত্যন্ত সৰু হয়। সেইকাৰণে গৰ্ভস্থ সন্তানৰো দুখ হয়, অন্য হাতেদি মাতৃগৰাকীয়েও যথেষ্ট সন্তানটোৰ বাবে দুখ কষ্ট ভোগ কৰিব লগা হয়। সেইকাৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, দুখীয়া জীৱৰ শুনিও আৰু দুখ হোৱে যেন মত। যেনেকৈ দুখ হয় তাৰ কথা কওঁ শুনা। ৰামে জ্বলা টেঙা লুণ খাৰৱা দি কৰি, মাৱে খাই যত যত, তাৰ ৰস যাই শৰীৰে পৰয়, মূৰ্ছা যাই সেহি মত। এতিয়া মাতৃগৰাকীৰ আহাৰৰ নিৰ্বাচন ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে যে স্বাভাৱিকতে এগৰাকী গৰ্ভৱতী মাতৃয়ে আহাৰ খোৱাৰ ওপৰত অতিকে গুৰুত্ব আৰোপ কৰাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কিন্তু শাস্ত্ৰৰ কাষ নচপা আমি আই মাতৃসকলে
এই বিষয়বস্তুৰ জ্ঞান আমি লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ সন্তানবিলাকক আমি যি হোৱাটো বিচাৰোঁ সেই ধৰণে আমি সন্তানবিলাকক হয়তো গঢ় দিব নোৱাৰোঁ। প্ৰয়াত বুদ্ধিজীৱী হোমেন বৰগোহাঁইদেৱৰ এভাগী কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ যে সাম্প্ৰতিক সময়খিনিত বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে এজন ছাত্ৰই ভাল ছাত্ৰ ভাল ল'ৰা হ'বৰ হেঁপাহ কৰি ইমানেই ভাল ধৰণে পঢ়িবলৈ নিজকে সাজু কৰিলে, যাৰ বাবে ভৱিষ্যতে সন্তানটোৱে ভাল ল'ৰা বা ভাল ছোৱালী হোৱাৰ বাহিৰে একোকে হ'বলৈ নিশিকিলে। এটা ডাঙৰ তত্ত্বপূৰ্ণ বাক্য। আমিতো প্ৰত্যেক পিতৃ মাতৃৰ সন্তান ভাল হোৱাটো বিচাৰোঁ, কিন্তু ভাল হোৱা মানে ভাল কাক বোলে বুলি সোধাৰ লগে লগে আমাৰ এটা সম্যক শুদ্ধ জ্ঞান বা ধাৰণা আমাৰ কাৰো নাই। স্বাভাৱিক চিন্তা, মোৰ ল'ৰাটো ডাক্তৰ হ'ল, সেইটোৱে আমাৰ ভাল যেন অনুভৱ হয়। মোৰ ল'ৰাটো বা নাতিটো ইঞ্জিনিয়াৰ হ'ল, সেইটোৱে আমাৰ ভাল যেন অনুমান হয়। গতিকে ভালৰ সংজ্ঞা আমি কোনো প্ৰত্যক্ষ ৰূপত আমি দিব নোৱাৰোঁ। মাত্ৰ সংসাৰ ধৰ্ম পালনৰ ক্ষেত্ৰত আমি য'তেই অকণমান সুখৰ উৎস অনুভৱ কৰোঁ, সেয়াই যেন আমাৰ ভাল, এই ভাৱনাটো আমাৰ প্ৰত্যেকৰে থাকে। গতিকে আমি শাস্ত্ৰসন্মতে চিন্তা কৰাটো অতিৱ প্ৰয়োজন যে গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে যি গ্ৰহণ কৰিম আহাৰ হিচাপে, যদি সেই আহাৰ তামসিক বা ৰাজসিক হয়, তেতিয়াহ'লে আমাৰ উত্তৰ পুৰুষ, উত্তৰ প্ৰজন্ম সেই গুণৰ মাধ্যমেৰে সংসাৰত গঢ় লৈ উঠিব। যদি আহাৰ প্ৰকৃততে সাত্বিক হয়, আৰু সেই সাত্বিকক গুৰুজনাই কৈছে শুদ্ধ সতবৃত্তি আনিবৰ বাবে শুদ্ধ সাত্বিক আহাৰ যদি আমি গ্ৰহণ কৰিব পাৰোঁ গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰি, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি বিচৰা ধৰণে আমাৰ সন্তানটো, শাস্ত্ৰই উপদেশ দিয়া ধৰণে আমাৰ সন্তানটো গঢ় লৈ উঠিব, যাৰ বাবে আমি পৰিয়ালটোৰ লগতে আমাৰ সমাজখন, দেশখন কোনোদিন বিপথে পৰিচালিত হ'ব লগা নহয়। তো প্ৰত্যেকৰে নিশ্চয় এইকণ আশা আমি মনত পুহি ৰাখিছোঁ। সেইকাৰণে আমি প্ৰত্যেকেই শাস্ত্ৰই কোৱাৰ ধৰণে গৰ্ভৱতী মাতৃয়ে জ্বলা, টেঙা, লোণ, খাৰ আদি আহাৰবিলাক সেই সময়ত গ্ৰহণ নকৰি কেৱল গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰি, গৰ্ভাৱস্থাত যেনেকৈ হিৰণ্যকশিপুৰৰ ধৰ্মপত্নী কায়াধুৱে দেৱঋষি নাৰদৰ আশ্ৰয় গ্ৰহণ কৰি নাৰদৰ উপদেশ মৰ্মে কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন শাস্ত্ৰসন্মতে বাংময় মূৰ্তি শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰি এক পৰম বৈষ্ণৱ সন্তান প্ৰহ্লাদৰ জন্ম দিব পাৰিছিল, তদনুৰূপ আমিও যদি আমাৰ সন্তান ধ্ৰুৱ আৰু প্ৰহ্লাদ হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে আমি সেই নিয়ম পালন কৰাটো অতিৱ প্ৰয়োজন। যিখন ঘৰত এগৰাকী গৰ্ভৱতী মাতৃৰ উপস্থিতি হয়, উমান পোৱা যায়, অন্ততঃ সেই দিনটোৰ পৰা কেৱল গৰ্ভৱতী মাতৃগৰাকীৰ ওপৰতে শাস্ত্ৰৰ নিয়মকেইটা জাপি নিদি বোলে সন্ধিয়া গোসাঁই ঘৰত সোমাবা, প্ৰাৰ্থনা কৰিবা, এইটো দায়িত্ব তেওঁকে অৰ্পণ নকৰি অন্ততঃ শহুৰ দেউতা, শাহু আই বা ককাই ভাই বংশ পৰিয়াল সমস্তই আমি অন্ততঃ সেই সন্তানটো বৈষ্ণৱ ৰূপে গঢ় দিবৰ বাবে আমি গাঁওখন, অঞ্চলটোৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি ভাল স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ আমি আশ্ৰয় কৰোঁ সেই দিনটোৰ পৰা, তেতিয়াহ'লে নিশ্চিত ৰূপত সেই সন্তান প্ৰহ্লাদ হ'ব বা ধ্ৰুৱ হ'ব, এয়া শাস্ত্ৰৰ সিদ্ধান্ত। প্ৰত্যেকেই আমি আইগৰাকীয়ে নামঘৰলৈ যাব হয়তো নোৱাৰিবও পাৰে, কিন্তু আইগৰাকীৰ কাষত গৈ যদি আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ দুজন বা দুগৰাকী আই মাতৃয়ে শহুৰ দেউতাই হ'লেও যদি আমন্ত্ৰণ কৰিবা, তেওঁলোক আহিব নোৱাৰিলে নিজে হ'লেও বোলে আইজনী তুমি ইয়াতে বহা, মই ভাগৱত পঢ়িম, তুমি শুনিবা, এনেধৰণে অৰ্থাৎ 1-2 ঘণ্টা আমি এই পৰিৱেশটো যদি ৰচনা কৰিব পাৰোঁ, আমি বিচৰা ধৰণে শাস্ত্ৰই কোৱাৰ ধৰণে আমি সমাজখন সৰ্বাংগ সুন্দৰ ৰূপ দিব পাৰিম। এয়া শাস্ত্ৰ সিদ্ধান্ত, আৰু তাৰে প্ৰত্যক্ষ প্ৰমাণ বিজ্ঞানে আমাক সিদ্ধান্ত দিছে যে এটোপাল শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ক্ষেত্ৰত এটোপাল শুক্ৰাণু বিজ্ঞানে সিদ্ধান্ত দিছে 400 নিযুত
কীট জমা হৈ থাকে এটোপাল শুক্ৰাণুত। পুৰুষৰ এক টোপাল শুক্ৰাণুত 400 নিযুত কীট প্ৰকাশমান হয়, স্থিতি হয়। আৰু সেই 400 নিযুত কীট ডিম্বাণুৰ লগত মিলন হ'বৰ বাবে অবিৰামভাৱে নিৰন্তৰে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মাত্ৰ এটা কীটহে জয়লাভ কৰিবলৈ সক্ষম হয়। আৰু সেই কীটটোৱে হ'লো আপুনি আমি সমস্ত জনা একোজন মানুহ। এতিয়া 400 নিযুত কীটৰ ভিতৰত কেৱল এটা কীটহে মনুষ্য হিচাপে জন্ম হ'ব পাৰে। আৰু সেই কীটটোৱে হ'লো আপুনি মই। বিজ্ঞানে সিদ্ধান্ত দিছে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল যি সময়ত 400 নিযুত কীটৰ মাজত ডিম্বাণুৰ সেই নিৰ্দিষ্ট স্থানত উপনীত হ'বলৈ দৌৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ, সেই মুহূৰ্তত আমাৰ না চকু আছিল, না কাণ আছিল, না মুখ আছিল, না ভৰি আছিল, না হাত আছিল। আমাৰ একো নাই। অৰ্থাৎ 10টা ইন্দ্ৰিয়ৰ আমাৰ এটা ইন্দ্ৰিয়ও নাছিল। তৎসত্ত্বেও 400 নিযুত কীটৰ ভিতৰত কিন্তু আমি জয় হৈছিলোঁ। আৰু সেই জয় হোৱাৰ প্ৰতিফলনটো আমি একোজন মানুহ হ'লোঁ। হয়তো কোনো কীট মাতৃগৰ্ভত 4 মাহ থাকিয়ে সংসাৰ এৰিছে। পৃথিৱীৰ দেখা পোৱাৰ সৌভাগ্যই হয়তো কাৰোবাৰ হোৱা নাই। আৰু কাৰোবাৰ হয়তো এই সংসাৰখনলৈ আহিও চকুকেইটাই বিনন্দীয়া সংসাৰখন দেখাৰ সৌভাগ্য হোৱন্ত হোৱা নাই। কাৰোবাৰ হয়তো এই সংসাৰখনলৈ আহি 2খন হাতেৰে কৰ্ম কৰাৰ সৌভাগ্য হোৱা নাই। 2খন ভৰি থাকিও ভৰি 2খনে হয়তো এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি তেনেকুৱা এজন দুৰ্ভগীয়া নহয়। ভগৱন্তৰ কৃপা আমাৰ প্ৰত্যেকৰে ওপৰত আছে আৰু সেইবাবেই আমি একোজন পূৰ্ণাংগ মানুহ। কিন্তু পূৰ্ণাংগ মানুহ হৈও এই সংসাৰখনত আমাৰ প্ৰত্যেকৰে 2টা চকু, 2খন কাণ, 2টা ভৰি, 2খন হাত, একাদশ ইন্দ্ৰিয় থকাৰ পাছতো কিন্তু আজি আমাৰ প্ৰত্যেকৰে ভয় লাগে। লাগেনে ভয়? নিশ্চিত ৰূপত আমাৰ ভয় লাগে। কিয় ভয় লাগে? এই ভয়টোৱে হ'ল গুৰুজনে দিয়া মায়াটো, ভগৱন্তৰ মায়া। গতিকে মায়া আবেষ্টনীৰ পৰা আমি জয়লাভ কৰিবলৈ হ'লে গুৰুজনে সিদ্ধান্ত দিছে, পঞ্চভূতি দেহকে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। এতিয়া ভয়ৰ পৰা অৰ্থাৎ মায়াৰ পৰা মুক্ত হৈ থাকিবৰ বাবে আমাক প্ৰত্যেক মুহূৰ্ততে গুৰুজনাই উপদেশ দিছে ঈশ্বৰ সেৱা। তেতিয়া সেই ঈশ্বৰ সেৱা পুৱা গধূলি আমি কৰিছোঁ নে নাই কৰা, সেইটো আমি প্ৰত্যেকে নিজে নিজে উপলব্ধি কৰিলেহে বুজিব পাৰিম যে আমি ভয়ৰ পৰা বা মায়াৰ পৰা মুক্ত হৈ থাকিবলৈ চেষ্টা শাস্ত্ৰসন্মতে আমি কৰিছোঁ নে নাই কৰা।